এতিয়া আহোঁ question number 14 লৈ for each integer n let f of n equals to 1 by 3 to the power n plus root 3 show that root 3 into f of minus 5 plus f of minus 4 এনেকৈ কিবা এটা quantity দিয়া আছে এখিনি value to equal to 6 হয় বুলি prove কৰিব লাগে f of minus 5 ৰ পৰা f of 6 লৈকে এই কথাকেইটা আমি এবাৰ নোট কৰি লওঁ question number 14 f of n equals to 1 by 3 to the power n plus under root 3 n to এটা integer হয় হা আৰু minus 5 ৰ পৰা 6 লৈকে আমি কাৰ ভ্যালু উলিয়াব লাগে আমি ভ্যালু উলিয়াব লাগে root 3 multiplied by f of minus 5 plus f of minus 4 plus f of minus 3 plus dot plus f of 5 plus f of 6 এইখিনি আমি ভ্যালুটো উলিয়াব লাগে হ'ব এতিয়া n ৰ ঠাইত মানে minus 5 minus 4 minus 3 এনেকৈ পাতি গ'লে হ'ল আচ্ছা এইখিনি ভ্যালুটো ইকুৱেল টু 6 বুলি প্ৰুফ কৰিব লাগে হ'ব এটো দি থোৱা নাই আকৌ প্ৰুফ কৰিব লাগে প্ৰথমে n ৰ ভ্যালুখিনি পাতিলো তো এটো হ'ব 1 by 3 to the power minus 5 plus root 3 plus 1 by 3 to the power minus 4 plus root 3 plus 1 by 3 to the power minus 3 plus root 3 plus dot plus 1 by 3 to the power 5 plus root 3 plus 1 by 3 to the power 6 plus root 3 হ'ব এইখিনি হৈছে ভ্যালু এতিয়া আমি এটা কাম কৰো 3 to the power minus 5 মানে কি 1 by 3 to the power 5 নহয় জানো মই এই কথাটো ইয়াতে দেখাই দিও যে 1 by 3 to the power minus 5 plus root 3 ইয়াৰ equal to কি হ'ব 1 by 3 to the power 5 plus root 3 এনেকুৱা হ'ব আৰু 3 to the power 5 ক যদি তলত LCM লওঁ তেতিয়া হলে ultimately 3 to the power 5 বস্তুটো ওপৰলৈ যাবগে আৰু 1 plus 3 to the power 5 root 3 এনেকুৱা থাকিব হ'ব এইখিনি বনিব একেটাই কথা যত নেগেটিভ পাৱাৰ লাগিছে 3 ৰ ওপৰত গুটেকিটা এনেকুৱা হৈ যাব হ'ব এতিয়া বাহিৰত থকা root 3 টো আমি প্ৰতিটো টাৰ্মৰ লগত মাল্টিপ্লাই কৰি পেলাও আৰু কি বনে আমি টাৰ্ম বিলাক আমাৰ চাও আচ্ছা a sin টো ইকুৱেল হ'ব লাগিছিল equals to first term to বনিব 3 to the power 5 root 3 বাহিৰত থকা root 3 টো মাল্টিপ্লাই কৰি পেলালো একেবাৰে 1 plus 3 to the power 5 root 3 plus 3 to the power 4 root 3 divided by 1 plus 3 to the power 4 root 3 plus 3 to the power 3 root 3 divided by 1 plus 3 cube root 3 তাৰ পাছত বনিব 3 square root 3 divided by 1 plus 3 square root 3 তাৰ পাছত হ'ব 3 to the power 1 মানে 3 root 3 divided by 1 plus 3 root 3 তাৰ পাছত আহিব 3 to the power 0 মানে 1 গতিকে অকল root 3 থাকিব আৰু তলতে থাকিব 1 plus root 3 হ'ব আৰু তাৰ পাছত আহিব 3 to the তাৰ পাছৰখিনি তেনেকুৱা কৰিব লগা নাই 3 to the power 1 ৰ পৰাহে আছে plus 1 2 3 4 5 6 1 root 3 divided by 3 to the power 3 plus root 3 হ'ব তাৰ পাছৰ টাৰ্মটো হ'ব root 3 divided by 3 square plus root 3 এই যত
3 পাৱাৰটো পজিটিভ আছে তাত অকল √3 মাল্টিপ্লাইহে কৰিব লগা হৈছে ওপৰত হা √3 ডিভাইডেড বাই 3 কিউব প্লাছ √3 এবাৰ মই আটাইকেইটা টাৰ্মে লিখি দিছোঁ মানে √3 3 to the power 4 √3 প্লাছ √3 3 to the power 5 √3 প্লাছ √3 3 to the power 6 √3 লিখাত অলপ গড়বড় হৈ গ'ল এই টাৰ্মকেইটা লিখাত অলপ গড়বড় কৰি দিলোঁ একো নাই 3 to the power 4 প্লাছ √3 3 to the power 5 প্লাছ √3 আৰু এফালে 3 to the power 6 প্লাছ √3 হ'ব এইকেইটা হৈছে আটাইকেইটা টাৰ্ম আমি যি পালোঁ এতিয়া এইখিনি ইকুৱেল টু 6 আমি উলিয়াব লাগে হয় আমি এটা কাম কৰোঁ য'ত অলৰেডি পজিটিভ পাৱাৰ আছিলে সেইখিনিক বাদ দি এই যে প্ৰথম 6টা টাৰ্ম পালোঁ ন এই প্ৰথম 6টা টাৰ্মৰ প্ৰতিটোৰে নিউমাৰেটৰ আৰু ডিনমিনেটৰত √3 দি মাল্টিপ্লাই কৰি পেলাওঁ কেনেকুৱা হ'ব এতিয়া আমি দেখিম তোমালোকে এইটো কথাটো জানা যে এটা ৰেচিঅ'ৰ ওপৰ তলে মানে নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুইটাতে যদি সেম নম্বৰ দি মাল্টিপ্লাই কৰোঁ তাৰ ভেলুত একো এফেক্ট নপৰে হয় ঠিক আছে তেতিয়াহ'লে আমি সেইটো কামেই কৰোঁ কিয় কাৰণ আমি ওপৰত ৰেচনেল নম্বৰ বনাব বিচাৰিছোঁ হ'ব √3 ৰে মাল্টিপ্লাই কৰি দিওঁ ওপৰৰ ভেলুটো √3 ৰে মাল্টিপ্লাই কৰিলে এফালে কি হ'ব 3 to the power 5 √3 into √3 into 3 হৈ যাব আচ্ছা এই কামটো আমি একেবাৰতে লিখি দিব পাৰোঁ নেকি বাৰু দিগদাৰ নহয়তো মই সেন্টেন্সটো লিখি লৈছোঁ যে মাল্টিপ্লাইং √3 with both denominator and numerator of the first 6 terms হ'ব এতিয়া আমি √3 মাল্টিপ্লাই কৰি দিওঁ সবতে প্ৰথম টাৰ্মটো কি বনিব গতিকে √3 into √3 হ'লে 3 হৈ যাব 3 to the power 5 ৰ লগত 3 মাল্টিপ্লাই কৰিলে 3 to the power 6 হৈ যাব একেবাৰতে হা তলৰটো √3 মাল্টিপ্লাই কৰিম গতিকে এফালে √3 প্লাছ 3 to the power 6 হ'ব আৰু নেক্সটত হ'ব 3 to the power 5 আৰু এফালে হ'ব √3 প্লাছ 3 to the power 5 নেক্সট 3 to the power 4 তলত √3 প্লাছ 3 to the power 4 প্লাছ 3 কিউব ডিভাইডেড বাই √3 প্লাছ 3 কিউব তাৰ পাছত 3 স্কোৱাৰ তলত √3 প্লাছ 3 স্কোৱাৰ তাৰ পাছত 3 তলত √3 প্লাছ 3 হ'ব এই 6টা টাৰ্ম আমি মাল্টিপ্লাই কৰিলোঁ বাকিখিনি এজ ইট ইজ থাকিবলৈ দিওঁ কি যে √3 divided by 3 plus √3 plus √3 divided by 3 square plus √3 plus √3 divided by 3 cube plus √3 plus √3 divided by 3 to the power 4 plus √3 শেষৰ 6টা টাৰ্ম একেই ৰাখিছোঁ √3 divided by 3 to the power 5 plus √3 আকৌ √3 divided by 3 to the power 6 plus √3 ঠিক আছে আল্টিমেটলি আমি এইখিনি বস্তু পালোঁ এতিয়া আমি যদি ভালকৈ চাওঁ ইয়াত পেয়াৰকে দুটা টাৰ্মত পেয়াৰকে অৰ্থাৎ দুটা টাৰ্মত ডিনমিনেটৰ একে পাইছোঁ তোমালোকে বাৰু দেখা পাইছানে কোনকেইটাত একে পাইছোঁ এইটো টাৰ্মত আৰু এইটো টাৰ্মত তোমালোকে চোৱা ডিনমিনেটৰ একেই নহয় জানো হ'ব ঠিক তেনেকৈ এইটো টাৰ্মত আৰু এইটো টাৰ্মত ডিনমিনেটৰ একে হয়নে আৰু ঠিক তেনেকৈ এইটো টাৰ্মত আৰু এইটো টাৰ্মত ডিনমিনেটৰ একে আৰু এণ্ড ইট গোজ অন হ'ব
এতিয়া আমি ডিনমিনেটৰ যেহেতু একেই ওপৰবিলাক সিম্পলি এড কৰি পেলাব পাৰোঁ সো যিটো টাৰ্মত তলত √3 প্লাছ 3 টু দি পাৱাৰ 6 আছে হ'ব তাৰ ওপৰত আহিব দুইটা ওপৰ নিউমাৰেটৰ কেইটা এড কৰিলে আমি পাম 3 টু দি পাৱাৰ 6 প্লাছ √3 তেনেকৈ তলত গ্ৰীণ দিয়া কেইটা চোৱা √3 প্লাছ 3 টু দি পাৱাৰ 5 য'ত আছে √3 প্লাছ 3 টু দি পাৱাৰ 5 য'ত আছে তাৰ ওপৰত আছে 3 টু দি পাৱাৰ 5 প্লাছ √3 নিউমাৰেটৰ কেইটা এড হৈ গ'ল অট'মেটিকেলি এলচিএম লৈ ল'লোঁ বুলি ক'ব পাৰা নেক্সট য'ত √3 প্লাছ 3 টু দি পাৱাৰ 4 আছে তেনেকুৱা দুটা টাৰ্ম আছে সেই দুটা টাৰ্মৰ ওপৰবিলাক নিউমাৰেটৰ এড হৈ যাব প্লাছ √3 তাৰ পিছৰটো 3 কিউব লগাটো চোৱা 3 মানে √3 প্লাছ 3 কিউব তাত নিউমাৰেটৰ কি হ'ব 3 কিউব প্লাছ √3 মানে এই দুটা কৰিলোঁ এইটো আৰু এইটো কৰিলোঁ আৰু থাকিলে 3 স্কোৱাৰ লগাবিলাক √3 প্লাছ 3 স্কোৱাৰ সেই বস্তুটোত কি হৈ যাব ওপৰত 3 স্কোৱাৰ প্লাছ √3 আৰু দুটা টাৰ্ম থাকিলে সিহঁতকো এড কৰিলে আমি কি পাম যে √3 প্লাছ 3 ওপৰতো আহিব মানে এই টাৰ্মটো আৰু এই টাৰ্মটো কৰিছোঁ এতিয়া ওপৰত আহিব 3 প্লাছ √3 এতিয়া চোৱাচোন প্ৰতিটো ৰেচিঅ'তে প্ৰতিটো টাৰ্মতে নিউমাৰেটৰ ডিনমিনেটৰ একে হয়নে একে ৰাইট ওপৰত যিটো আছে তলতো একেটা আছে গতিকে ইয়াৰ ভেলু 1 সেকেন্ডৰ ভেলু 1 থাৰ্ডটোৰ ভেলু 1 ফ'ৰ্থটোৰ ভেলু 1 ফিফথ আৰু ছিক্সথ কেইটাৰ ভেলু 1 সো 1 1 1 কে ছটা এড হ'লে আমাৰ ভেলুটো পালোঁ 6 হেন্স প্ৰুভড এইবাৰ চাওঁ কোৱেশ্চন নম্বৰ 15 Consider the polynomials of the form px নহ'লে এটা পলিনমিয়েল দিছে a নটৰ পৰা a0 ৰ পৰা a n লৈকে ইয়াত এটা কিন্তু কথা দিছে যে a0 is less than a1 is less than a2 ডট 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 গৈ an টো হৈছে আটাইতকৈ ডাঙৰ ভ্যালু হিচাপে আচ্ছা are all possible positive divisors all possible positive divisors যিমান ডিভিজৰ আছে আটাইবিলাক ডিভিজৰ কাৰ an মানে a হাইয়েষ্ট যেটো কোএফিচিয়েন্ট আছে মানে লাৰ্জেষ্ট যেটো কোএফিচিয়েন্ট আছে x টু দি পাৱাৰ n বা এই তেনেকুৱা ধৰণৰ টাৰ্মবিলাকৰ x টু দি পাৱাৰ n এই কোএফিচিয়েন্ট হয় তাৰ পজিটিভ যিমানবিলাক ডিভিজৰ ওলাব পাৰে আটাইবিলাক ডিভিজৰ হ'ব আচ্ছা আৰু কৈছে যে an less than equals to 225 and further two of the coefficients are তাৰে ভিতৰত 14 এটা আৰু এটা 17 এইকেইটা কথা ইম্পৰ্টেণ্ট হয় আমি কেইটামান কথা নোট কৰি লওঁ কোৱেশ্চন নম্বৰ 15 হ'ব যে a0 less than a1 less than a2 less than dot 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 an আটাইতকৈ ডাঙৰ সেকেন্ড কথা যে all these are positive divisors of an হ'ব an positive divisors হয় আচ্ছা আৰু এটা কথা কৈছে যে an is less than equals to 2025 হ'ব কেইটামান পইণ্ট আছে ইয়াত কোৱেশ্চনটোত আৰু এটা পইণ্ট কৈছে যে টু ডিভিজৰ্ছ আৰ $14 and $17 হ'ব মানে 14 এৰে an ক ডিভিজিবল হ'ব লাগিব আৰু 17 এৰেও an ক ডিভিজিবল হ'ব লাগিব এক্সাম্পলটো দিছে ইয়াত এক্সাম্পল কেইটা তোমালোকে ভালদৰে চাই নিজে অলপ এনালাইজ কৰি ল'বা যে ঘটনাটো কি হৈছে ওপৰ প্ৰথম এক্সাম্পলটো হয় বুলি কৈছে আৰু সেকেন্ড এক্সাম্পল এটো নহব বুলি কৈছে হ'ব আচ্ছা এতিয়া আমি কোৱেশ্চনটো সলভ কৰিবলৈ আহো এতিয়া প্ৰথমে চাওঁ যে 14 আৰু 17 এৰে ডিভিজিবল এনেকুৱা এটা নম্বৰ আমাক লাগে যেটো 2025 তকৈ সৰু হয় equal to হ'ব নহয় 2025 is not divisible by 14 neither by 17 হ'ব এতিয়া হে ডিভিজিবল নম্বৰটো হ'ব হে নম্বৰটো কেনেকৈ উলিয়াম আমি
এটা কাম কৰোঁ সেই নম্বৰটো উলিয়াবলৈ আমি 14 আৰু 17 দুইটাৰে যদি ডিভিজিবল হয় তেনেহ'লে সিহঁতৰ যিটো LCM হ'ব LCMেদিও ডিভিজিবল হ'ব লাগে হ'ব তো প্ৰথমতে আমি চাওঁ 14 আৰু 17ৰ LCMটো প্ৰতিটো ষ্টেপ মই একচুৱেলি এক্সপ্লেইন কৰি গৈ আছোঁ LCM 14 and 17 এইটো হ'ব সিহঁতৰ মাজত একো নাহিব মোৰ বোধে মাল্টিপ্লাই কৰিব লাগিব ইহঁতক তাৰ বাহিৰে উপায় নাই ইহঁতৰ LCM উলিওৱাত 14 আৰু 17ৰ LCM হ'লে মাল্টিপ্লাই যদি কৰি দিওঁ 170 আৰু 68 মানে 238 হৈছে LCM of 14 and 17 ৰাইট এতিয়া 238 এতিয়া 2025ক যদি 238 ডিভাইড কৰি দিওঁ কিমান বাৰ যাব মানে আমি এইটো চাব বিচাৰিছোঁ যে কিমানটা 238 তাত একিউমুলেট হয় মানে একমোডেট হ'ব পাৰে উইদিন 2025 ইয়াৰ ভেলুটো তেতিয়াহ'লে 9 বাৰ যাব 8 পইণ্ট চামথিং 9 টাইমছ গ'লে বেছি হৈ যাব হ'ব 9 টাইমছ হ'লে অলপ বেছি হৈ যাব লাগে মোৰ মতে গতিকে এইটোৱে হ'ব মেক্সিমাম 8 টাইমছ ডিভিজিবল হ'ব ডেচিমেলৰ পিছত কি আছে আমাক নালাগে আমাক মাত্ৰ এইটো লাগে যে কেইবাৰ যাব হ'ব আচ্ছা যিমান বাৰ যাব গতিকে 8 টাইমছ যদি ডিভিজিবল হয় তেতিয়াহ'লে 238 ডিভিজিবল নাম্বাৰটো যিটো 2025তকৈ সৰু হয় ইমিডিয়েট সৰু হয় তাক উলিয়াবলৈ আমি এতিয়া কি কৰিম আমাৰ ৰিকুৱাৰ্ড নাম্বাৰটো হৈছে 238 মাল্টিপ্লাইড বাই 8 হ'ব এইটো কৰিলে আমি পাম 1904 ঠিক আছে তেতিয়াহ'লে আমি এইটো কি পালোঁ একচুৱেলি তোমালোকে বুজি পাইছানে এইটো আমি পালোঁ ANৰ ভেলু AN হৈছে 1904 which is divisible by 14 and 17 হ'ব কাৰণ ইহঁতৰ LCMেদি ডিভিজিবল ঠিক আছে চ' এইটো হৈছে আমাৰ নম্বৰটো AN এতিয়া এটা কথা আমি জানিব লাগিব যে ANৰ আগত যিমানবিলাক কোএফিচিয়েণ্ট আছে মানে যিমানবিলাক ফেক্টৰ আছে বা ডিভিজাৰ্ছ আছে A1 A0 A2 A3 A4 এনেকৈ আটাইবিলাকেদি A ভেলুটোক ডিভিজিবল হ'ব লাগিব ঠিক আছে তাৰে ভিতৰত এটা হৈছে 14 আনটো হৈছে 17 হ'ব এতিয়া আমি ভেলুবিলাক চাওঁ তাৰ কাৰণে কি কৰিব লাগিব আমি এটা কাম কৰোঁ আমি কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন কাৰ অফ 1904 মানে ANৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ ঠিক আছে প্ৰাইম ফেক্টৰাইজেশ্যনটো আমি কেনেকৈ কৰিম তোমালোকে জানানে 238 ইকুৱেলছ টু সৰি আমি কি কৰিছিলোঁ এইটো নহয় আমি কৰিব লাগিব 1904 ইকুৱেলছ টু 238 ইনটু 8 হ'ব আৰু ইয়াক যদি আৰু সৰু কৰি যাওঁ ফাৰ্ডাৰ 238 আমি কি পাইছিলোঁ 14 মাল্টিপ্লাইড বাই 17 আৰু 8টো অলৰেডি 2 ইনটু 2 বুলি আমি জানোৱেই 14কো আমি কৰিব পাৰোঁ 17টো এটা অলৰেডি এটা প্ৰাইম নম্বৰ হয় 17 মাল্টিপ্লাইড বাই এইটো 7 আৰু ইয়াত 7 ইনটু 2 কৰিলে 14 হ'ব হয়নে 2 গতিকে এইটো হৈ গ'ল প্ৰাইম ফেক্টৰাইজেশ্যন অফ 1904 হ'ব এতিয়া আমি চাম যে ইয়াত আইটেম কিমানটা আছে আমি আচলতে বিচাৰিব কি লাগে আমাক সুধিছে যে ইয়াৰ স্মলেষ্ট ডিগ্ৰী নহয় হায়েষ্ট ডিগ্ৰী কি হ'ব পাৰে এই কোএফিচিয়েণ্টবিলাক মানে A0x A1 A0 প্লাছ A1x প্লাছ A2x স্কুৱেৰ এনেকৈ কৰি এটা পলিনমিয়েল বনিব ন সেই পলিনমিয়েলবিলাক ইউজ কৰি যিটো সেই ভেলুবিলাক ইউজ কৰি যিটো পলিনমিয়েল বনিব তাৰ হায়েষ্ট ডিগ্ৰীটো কিমান হ'ব পাৰে মানে চিম্পলি এইটো কথাই যদি আমি গম পাই যাওঁ যে তেনেকুৱা কিমানটা কোএফিচিয়েণ্ট ওলাব কোএফিচিয়েণ্ট মানে কিমানটা ফেক্টৰ ওলাব 1904 হ'ব এইটো কথা লিখি দিছোঁ দেয়াৰফৰ উই
need to find the number of all divisors of 1904 হ'ব ডিভিজৰ যিমানটা থাকিব সিমানটা কোএফিচিয়েন্ট থাকিব আৰু এটা পলিনোমিয়েলৰ টোটাল যিমানটা কোএফিচিয়েন্ট থাকে তাতকৈ এটা কম হয় তাৰ হাইয়েষ্ট ডিগ্ৰী হ'ব তো এইটো গম পালে ভ্যালুটো যিমান পাম তাৰ পৰা এটা মাইনাস কৰি দিলে আমি পলিনোমিয়েলটোৰ হাইয়েষ্ট ডিগ্ৰীটো পাই যাম ৰাইট এতিয়া তেতিয়াহ'লে আমাৰ কাম কৰিবলৈ হৈ গ'ল এতিয়া 1904 প্ৰাইম ফেক্টৰাইজেশ্যন কৰি আমি এখিনি পালোঁ আমাৰ হাতত কি আছে 1 আমাৰ হাতত 17 আছে কেইটা এটা এটো এতিয়া আমি বস্তু বুলি ধৰিম 17 টো এটা বস্তু 7 টো এটা বস্তু কাৰণ আমি ভ্যালু বিলাকো লিয়াব নালাগে ন আমি মাত্ৰ এটো লিয়াব লাগে যে কিমানটা আছে কিমানটা কম্বিনেশন বনিব পাৰে এতিয়া এই নাম্বাৰ বিলাকক লৈ আমি এটো যদি উলিয়াব পাৰো যে 2 চাৰিটা 2 এটা 7 এটা 7 আৰু এটা 17 এই ভ্যালু নাম্বাৰ বিলাকৰ মাজত কিমান ধৰণৰ কম্বিনেশন বনিব পাৰে সিমানটাই জানো ডিভিজৰ নবনিব 1904 ৰাইট কোনোবাই যদি পাৰমুটেশন কম্বিনেশনত অলপ হাত আছে তেওঁলোকে এই কথাটো বুজি পাবা আমি এতিয়া হেতুৱে এপ্লাই কৰিম 7 কেটা আছে 7 ও এটা আছে আৰু 2 কেটা আছে 2 ধৰি লোৱা এটা 2 দুটা 2 তিনিটা 2 আৰু চাৰিটা 2 এটা বস্তু বুলিহে চাম আমি এই বস্তুকিটা এইটো এক ধৰণৰ এটা টাইপৰ বস্তু এটা টাইপৰ বস্তু এটা টাইপৰ বস্তু 3 নম্বৰ টাইপটোৰ চাৰিটা আছে ৰাইট এতিয়া আমি এটো বনাবৰ কাৰণে এখন টেবুল নিচিনা বনাই লওঁ হ'ব কিমানটা কম্বিনেশন বনাব পাৰ তাৰ কাৰণে এখন টেবুল বনাই লওঁ প্ৰথমতে লওঁ নাম্বাৰ অফ আইটেমছ সিলেক্টেড কাৰণ গুটেকিটাক একেলগে কনসিডাৰ কৰিব লাগে বুলিও কথা নাই মান ডাঙৰ কৰি লিখো নাম্বাৰ অফ items selected তাৰপিছত লওঁ কম্বিনেশ্যন কেনেকৈ কম্বাইন কৰিছোঁ সিহঁতক তাৰপিছত আমি উলিয়াম যে নাম্বাৰ অফ ৱেজ কিমান ধৰণে এই এনেকুৱা ধৰণৰ কম্বিনেশ্যনটো বনাব পৰা যায় ঠিক আছে এতিয়া প্ৰথম কথাটো আহিব যে আমি যদি এই আটাইকেইটা আইটেমৰ ভিতৰ এটাকো সিলেক্ট নকৰো মানে আমাৰ যেটো কোএফিচিয়েন্ট বা ফ্যাক্টৰ আহিব হেতু হৈছে 1 ৰাইট গতিকে 0 আইটেম সিলেক্ট কৰিছো সবৰে পাৱাৰ 0 লাগি যাব না কাৰণ 1 হ'ব আচ্ছা এটো তেতিয়া হলে কম্বিনেশন ইয়াৰো প্ৰথম বিধৰো এটাও নললো 0 সেকেন্ড টাইপৰ কেটা ললো এটাও নললো থাৰ্ড টাইপৰো এটাও নললো ঠিক আছে এতিয়া কিমান ধৰণে হ'ব পাৰে এটো অনলি ওৱান ৱে এক ধৰণে হ'ব পাৰে এনেকুৱা নেক্সট আমি চাও ওৱান এটা আইটেম সিলেক্ট কৰিছো গুটেই ছটাৰ ভিতৰত এটা আইটেম সিলেক্ট কৰিছো হ'ব কিমান ধৰণে হ'ব পাৰে যিকোনো এটাই ল'ব লাগিব আৰু বাকি দুটাৰ এটাও নল'ব লাগিব তেতিয়াহে হ'ব ঘটনাটো ঠিক আছে গতিকে এইটো কিমান ধৰণে কৰিব পাৰি এইটো আটাইকেইটাৰ পৰা আমি আটাইকেইটা টাইপৰ পৰা এইটো টাইপৰ হওক বা এইটো টাইপৰ হওক বা এইটো টাইপৰ হওক আটাইকেইটা টাইপৰ পৰা আমি এটা বস্তু সিলেক্ট কৰিব পাৰো কাৰণ সবতে মিনিমাম এটা আছে গতিকে 3C1 আমি কোনটো টাইপ সিলেক্ট কৰিব লাগে হেতু সিলেক্ট কৰিলে হল খালি ইয়াৰ ভ্যালুটো একেবাৰতে লিখি দিছো 3 হ'ব এইটো আকৌ এবাৰ লিখি দিছো 1 বুলি হ'ব এতিয়া দুটা যদি সিলেক্ট কৰিব লাগে তেতিয়া কি হ'ব কথাটো দুটা আইটেম যদি সিলেক্ট কৰিব লাগে দুটা আইটেম সিলেক্ট কৰিবলৈ হলে আমি এনেকুৱা কৰিব পাৰো দুই ধৰণে কৰিব পৰা যায় যে এটা এবিধৰ পৰা দুটা লৈ ললো বাকি দুটাৰ পৰা 0 ললো এটো এটাও পাই আছে নহলে বা আৰু এটাও পাই আছে যে এবিধৰ পৰা এটা ললো আৰু অন্য এবিধৰ পৰা এটা ললো আৰু 3 নম্বৰ বিধৰ পৰা এটাও নললো হ'ব তাৰ বাহিৰে আৰু হ'ব নোৱাৰে আৰু এই কামটো আমি কাৰ পৰা কৰিব পাৰিম 2 হে এটাতকৈ বেছি আইটেম আছে 4 বাৰ 2 আছে হয়নে সো হেতু এটাই আছে গতিকে এটাৰ পৰাই ল'ব লাগিব এটো এটা এবিধতে 2 अवेलेबल আছে গতিকে হেতুকে সিলেক্ট কৰিব লাগিব 1C1 মাল্টিপ্লাইড বাই বাকিখিনি সিলেক্ট কৰিব না লাগে আৰু সো এইখিনি এক ধৰণে হ'ব
এতিয়া এইটো চাওঁ ইয়াত আমি এতিয়া দুটা এটা কৰি ল'ব লাগে হ'ব এটা কৰি কিমানটাৰ পৰা ল'ব পাৰোঁ তিনিটাৰ পৰা ল'ব পাৰোঁ গতিকে তিনি বিধৰ পৰা ল'ব পাৰোঁ তিনি বিধৰ যিকোনো দুবিধক চিলেক্ট কৰিলে হ'ব এটাকৈ 3C2 সেইকাৰণে 3C2ৰ ভেলুটো 3 হয় হ'ব এতিয়া আমি এইটো চাওঁ যে তিনিটা চিলেক্ট কৰিবলৈ হ'লে কি হ'ব লাগিব তিনিটা চিলেক্ট কৰিবলৈ হ'লে আমি কৰিব পাৰোঁ একেবিধৰ পৰা তিনিটা ল'লোঁ বাকীকেইটাৰ পৰা বাকী দুবিধৰ পৰা একো নল'লোঁ এইটো এটা হ'ব পাৰে নহ'লে এনেকুৱা হ'ব পাৰে এবিধৰ পৰা দুটা ল'লোঁ আৰু এবিধৰ পৰা এটা ল'লোঁ আৰু এবিধৰ পৰা এটাও নল'লোঁ এইটো হ'ব পাৰে নহ'লে আৰু এটা উপায় আছে যে গোটেই তিনিবিধৰ পৰা এটা কৰি আইটেম ল'লোঁ আমি ইয়াৰ বাহিৰে আৰু একো হ'বলৈ নাই তিনিটা চিলেকশ্যনত ঠিক আছে এতিয়া আকৌ এই তিনিটা কাৰ পৰা ল'ব পাৰোঁ য'ত 2 আছে 2হে আটাইতকৈ বেছি আছে মানে 4টা 2 আছে তাৰ পৰা তিনিটা আমি ল'ব পাৰোঁ 17 আৰু 7 এইবিলাক তিনিটা কৰি ল'ব পাৰোঁ জানো নোৱাৰোঁ কথাই নাই এটাহে এভেইলেবল আছে চ' 2 অকল এবিধতে এভেইলেবল আছে 2 সেইটোহে তিনিবাৰ ল'ব পৰা যায় গতিকে 1C1 আকৌ ঠিক আছে এই ভেলুটো এগেইন 1 হ'ব আকৌ এই একেবিধৰ যদি দুটা ল'ব লাগে তেতিয়াহ'লে সেই বস্তুটো এঠাইতে এভেইলেবল আছে য'ত 2 আছে হয়নে দুটা ল'ব পাৰিম আমি তাৰ পৰা দুটা আইটেম ল'বলৈ হ'লে আমি 2ৰ ঘৰলৈ যাব লাগিব চ' তেনেকুৱা এক ধৰণে হ'ব পাৰিব আৰু এটা ল'বলৈ বাকী দুটাৰ পৰা এটা ল'ব লাগিব গতিকে দুটাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰিলে হ'ব ঠিক আছে যেতিয়ালৈকে কামটো শেষ নহয় মাজত মাল্টিপ্লিকেশ্যন দিয়ে আচ্ছা এইটো 1 × 2 = 2 আচ্ছা 1 1 1 প্ৰতি তিনিবিধৰ পৰা এটা লৈ লোৱা কথাটো কৈছে গতিকে গোটেই তিনিটাই চিলেক্ট কৰিব লাগিব 3C3 তিনিবিধৰ মানে তিনিবিধৰ গোটেই তিনিবিধেই চিলেক্ট কৰিব লাগিব যাৰ ভেলুটো হৈছে এগেইন 1 হ'ব এতিয়া এনেকুৱা কৰিব পাৰি নেকি যে 4টা চিলেক্ট কৰোঁ 4টা চিলেক্ট কৰিব পৰা যায় কেনেকৈ কৰিব পৰা যায় এবিধৰ পৰা 4টা ল'লোঁ বাকী দুবিধৰ পৰা এটাও নল'লোঁ আকৌ এনেকুৱা কৰিব পাৰোঁ যে এবিধৰ পৰাই 3টা ল'লোঁ বাকী কোনোবা এটাৰ পৰা এটা ল'লোঁ এবিধৰ পৰা এটা ল'লোঁ আৰু আনবিধৰ পৰা এটাও নল'লোঁ আৰু এনেকুৱা কৰিব পাৰোঁ যে এবিধৰ পৰা 2টা ল'লোঁ আন দুবিধৰ পৰা এটা ল'লোঁ এনেকুৱা কৰিব পাৰিম 2 + 2 + 1 2 + 2 আমি কৰিব নোৱাৰোঁ কিয় কাৰণ এটাতকৈ বেছি আইটেম 7 আৰু 17ত নাই অকল 2হে আছে হ'ব এই তিনিটাই উপায় আছে তাৰ বাহিৰে আৰু উপায় নাই হ'ব এতিয়া আমি হিচাপখিনি কৰোঁ যে 4 এই 4টা আইটেম চিলেক্ট কৰিব পৰাকৈ অকল এঠাইতে আছে 2ৰ ঘৰত আছে গতিকে 1C1 ঠিক আছে আৰু বাকীবিলাক নালাগে আৰু তেতিয়া ইয়াৰ ভেলুটো 1 তিনিটা চিলেক্ট কৰিবলৈ অকল 2ৰ ঘৰলৈ যাব লাগিব এটাই উপায় আছে 1C1 মাল্টিপ্লাইড বাই এই এক চিলেক্ট কৰিবলৈ আমাৰ দুটা অপশ্যন আছে 7ৰ পৰা ল'ব পাৰোঁ 17ৰ পৰা ল'ব পাৰোঁ কোনোবা এটা চুজ কৰিলে হ'লে কাৰণে 2C1 গতিকে ইয়াৰ ভেলুটো 2 আচ্ছা এগেইন দুটা চিলেক্ট কৰিবলৈ আমি 2ৰ ঘৰলৈ যাব লাগিব গতিকে এটাই উপায় আছে 1C1 মাল্টিপ্লাইড বাই 1 এটা এবিধৰ পৰা এটা আৰু আনবিধৰ পৰা আৰু এটা গতিকে বাকী 2টো চিলেক্ট কৰি ল'লোঁ বাকী 7 আৰু 17ৰ ঘৰকেইটাহে থাকিলে গতিকে দুইটাই চিলেক্ট কৰিব লাগিব এটা ল'বলৈ হ'লে 2C2 ঠিক আছে ইয়াৰ ভেলুটো 1C1ৰ ভেলু 1 2C2 ভেলু 1 গতিকে আল্টিমেটলি এইটো 1 হৈ যাব আমি কেনেবাকৈ 5টা চিলেক্ট কৰিব পাৰোঁ নি পাৰিম 5টা বস্তু যদি চিলেক্ট কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব 5টা চিলেক্ট কৰিবলৈ হ'লে এটাই উপায় আছে ক'ৰবাৰ পৰা 4টা ল'ব লাগিব আৰু কোনোবা এটাৰ পৰা দুটা নহয় এটাহে কোনোবা এটাৰ পৰা এটা ল'ব লাগিব আৰু আনটোৰ পৰা একো নল'ব লাগিব হ'ব আৰু উপায় আছে নেকি আৰু এটা উপায় আছে যে 3টা ল'ব পাৰোঁ আৰু এটা কৰি ল'ব মানে এবিধৰ পৰা 3টা আৰু বাকী দুবিধৰ পৰা এটা কৰি ল'ব পাৰোঁ তাৰ বাহিৰে আৰু কিবা উপায় আছে নাই আমাৰ ওচৰত বস্তু তিনিবিধহে আছে আচ্ছা 4ৰ কাৰণে আকৌ 2ৰ ঘৰলৈ যাব লাগিব আমি 1C1 হ'ব বুজি পালোঁ আৰু এক ল'বৰ কাৰণে দুটাৰ পৰা এইটো মাল্টিপ্লিকেশ্যন হ'ব হা দুটাৰ পৰা যিকোনো এটা ল'লে হ'ল আৰু গতিকে 2C1 আল্টিমেটলি ইয়াৰ ভেলুটো 2 3 ল'বৰ কাৰণে মানে 3টা ল'বৰ কাৰণে কাৰ ঘৰলৈ যাব লাগে 2ৰ ঘৰলৈ সেইটো কিমান 1C1 মাল্টিপ্লাইড বাই 1 1 দুটা লৈছোঁ গতিকে 7 আৰু 17 দুইটাকে চুজ কৰিব লাগিব 2C2 হ'ব এই ভেলুটো তেতিয়াহ'লে 1 6টা চুজ কৰিব পাৰোঁ নেকি চিলেক্ট কৰিব পাৰোঁ নেকি পৰা যায় কেনেকৈ পৰা যায় 4টা ল'লোঁ
প্লাছ 2 কৰিব পাৰিম নি দুটা ল'ব পাৰিম নাই চাৰিটাটো আমি 2 ঘৰৰ পৰা ল'লোঁ আৰু দুটা আইটেম কাৰ পৰা ল'ম একে ঘৰ নাই নহয় 17 এটাহে আছে 7 এটাহে আছে এটাই উপায় আছে 4 + 1 + 1 হ'ব 4 ল'বৰ কাৰণে চাৰিটা আইটেম ল'বৰ কাৰণে কাৰ ঘৰ যাব লাগিব 2 ঘৰ ল'ব 1C1 মাল্টিপ্লাইড বাই এইটো 1 1 বাকী থাকিলে আৰু 7 আৰু 17 ঘৰত গতিকে দুইটাৰ ভিতৰত দুইটাকে চুজ কৰিব লাগিব চ' আমাৰ ভেলুটো হ'ব 1 এতিয়া নাম্বাৰ অফ ৱেজ অফ সিলেকশ্যন ইমান ধৰণে আমি সিলেক্ট কৰিব পাৰোঁ আমি সামেশ্যন কৰি আহোঁ হা 1 + 2 3 4 4 + 1 5 8 9 11 12 13 14 15 16 17 18 19 20 আমি হিচাপটো পালোঁ 20 there are 20 ways মানে 20 divisors of 1904 হ'ব এতিয়া কি কথা কৈছিলোঁ যে এটা পলিনমিয়েলৰ এই ডিভিজৰ যিমানটা ডিভিজৰ সিমানটো এইটো কোএফিচিয়েণ্ট হ'ব এতিয়া কোএফিচিয়েণ্ট যিমান থাকে তাতকৈ ডিগ্ৰীটো এটা কম হ'ব হয়নে তোমালোকে কোৱাড্ৰেটিকে মন কৰিব পাৰা কোৱাড্ৰেটিকত কোএফিচিয়েণ্ট কেইটা থাকিব তিনিটা টাৰ্ম নাথাকে জানো তিনিটা কোএফিচিয়েণ্ট গতিকে তাৰ ডিগ্ৰী কিমান হয় 2 হয় কিউবিকত চাৰিটা টাৰ্ম থাকিব তাৰ ডিগ্ৰী কিমান হয় 3 গতিকে ইয়াত যদি 20টা কোএফিচিয়েণ্ট আছে 20টা ডিভিজৰ আছে তেতিয়াহ'লে এই পলিনমিয়েলটোৰ কি হ'ব ডিগ্ৰী কিমান হ'ব 19 maximum degree therefore maximum degree equals to 19 correct আচ্ছা যিসকলে পাৰমুটেশ্যন কম্বিনেশ্যন নাজানে তেওঁলোকেও এই কোৱেশ্যনটো এটেম্প ডেফিনেটলি কৰিব পাৰে যদি প্ৰথমৰ লজিকখিনিয়ে জানে প্ৰথমৰ লজিকখিনি যদি ক্লিয়াৰ হৈ গৈছে যে ক'লৈকে আপ টু প্ৰাইম ফেক্টৰাইজেশ্যন সেইখিনিলৈকে যদি বুজি পাইছা আৰু তাৰপিছত কি কৰিব লাগিব এইটো যদি বুজি পাইছা যে এই আইটেমবিলাকৰ কিমানটা ডিফাৰেণ্ট কম্বিনেশ্যন বনিব পাৰে সেই তাৰ পৰাই তুমি আনচাৰটো পাবা সেই কথাটো যদি বুজিছা তেতিয়াহ'লে সেই কম্বিনেশ্যনখিনি তুমি মেনুৱেলি উলিয়াব পাৰা কিমান ধৰণৰ বেলেগ বেলেগ কম্বিনেশ্যন কৰিব পৰা যায় হ'ব ভিডিঅ'টো অলপ দীঘলীয়া হৈছে বুজি পাইছোঁ কিন্তু এক্সামটোতো এলাপেচা নহয় অল আছাম অলিম্পিয়াড হয় আফটাৰ অল তাতে আকৌ এক্সামটো আছিল 3 ঘণ্টীয়া গতিকে সেই কথাটোলৈ লক্ষ্য কৰি অকণমান সলিউশ্যনবিলাকলৈ ফ'কাছ কৰি চাই গ'লে হ'ল এবাৰ চাওঁ কুৱেশ্যন নম্বৰ 16 A 100-digit number is formed by extracting any 100 consecutive digits after the decimal in the non-terminating decimal representation of 1/7. What is the least possible sum of the digits of such a number? Sum of digit উলিয়াবলৈ কৈছে হা আচ্ছা 1/7 ডেচিমেলৰ পিছত 100টা ডিজিট লৈ ল'লে কুৱেশ্যন নম্বৰ 16 1/7টো আমি চাই লওঁ কি পাওঁ যদি ডেচিমেলত ভগাই যাওঁ 0.1 তাৰপাছত 4 তাৰপাছত 2 তাৰপাছত 8 তাৰপাছত 5 তাৰপাছত 7 তাৰপাছত আকৌ 1 আকৌ 4 মানে ৰিপিট হ'ব 2 8 5 7 আকৌ 1 4 and ... হ'ব এই বস্তুটোক আমি এনেকৈ লিখিব পাৰোঁ 0.14285 বাৰ মানে এই ডিজিটবিলাক বাৰে বাৰে ৰিপিট হ'ব ঠিক আছে কিন্তু টাৰ্মিনেট নহয় সেই কথাটোকে ইয়াত কুৱেশ্যনত মেনশ্যন কৰিছে যে নন টাৰ্মিনেটিং হ'ব আচ্ছা নন টাৰ্মিনেটিং হ'লেও ৰিপিটিং হয় কিমানটা ডিজিট ৰিপিট হৈছে 1 2 3 4 5 6 ডিজিটছ 6 ডিজিটছ ৰিপিট 6টা ডিজিট ৰিপিট হৈছে এই 6টা ডিজিট ৰিপিট হৈছে গতিকে 100লৈকে যদি এতিয়া আমি কনসিডাৰ কৰোঁ বা লৈ লওঁ therefore till 100 counts ছটাকে কিমান বাৰ ৰিপিট হ'ব ডিজিটবিলাক
6 এৰে 100ক ডিভাইড কৰিলে হ'ল 16 টাইমছ গৈছে হয়নে 96 6 ইনটু 16 ইকুৱেলছ টু 96 বাকি চাৰিটা থাকি যাব আচ্ছা কাউণ্ট 16 ৰিপিটেশ্যনছ 16 repetitions of these 6 digits আমি 100টা ডিজিট উঠাই লম বুলি কৈছে ন আৰু হেতু কিবা এটা নাম্বাৰ বনিব তাৰ ডিজিট বিলাকৰ সামেশনটো উলিয়াব লাগে উলিয়াব না লাগে মানে লিষ্ট কেতিয়া হ'ব হেতু ক'ব লাগে হ'ব এতিয়া আচ্ছা এটু ললে শেষত কিটা থাকি যাব স্পেয়াৰিং 4 digits repetition হোৱাৰ পিছত আৰু 4টা ডিজিট থাকি যাব গুটেই 6টা আৰু repetition নহয় বাকি 4টা থাকি যাব এতিয়া এই 4টা ডিজিটৰ ওপৰতে ডিপেন্ড কৰা নাই জানো কাৰণ আগৰ গুটেখিনিটো একেই হ'ব লাগিলে ষ্টাৰ্টিংটো জোৰ পৰাই নকক 1 ৰ পৰাই কৰক বা 4 ৰ পৰাই কৰক বা 2 ৰ পৰা যিটোৰ পৰাই ষ্টাৰ্ট নকৰক লাগিলে সবাৰটো ৰিপিট হ'বই তাৰ পিছত এখত কিন্তু 4টা ডিজিট থাকি যাব গটিকে ডিপেন্ড কৰিছে therefore least sum of digits need to look for 4 digits 4 last digits are to be looked for ঠিক আছে গটিকে আমাৰ পজিশনিংটো ওপৰত ডিপেন্ড কৰিব কোৰপৰা লৈছো কোৰপৰা নাই লয় কাৰণ ভ্যালু কিটা কি আছে 1 4 2 8 5 7 হ'ব আমাক খুদিছে টু লিষ্ট পসিবল সাম অফ ডিজিটস অফ such a number এতিয়া কোড লিষ্ট আহিব হেতু চালে হল আৰু সেই কিটাই মানে হেকৰ 4টা হিচাপে আহিব লাগিব কাৰ পৰা আহিব এই 6টা যে ডিজিট লিখিলো এই 6টাৰ ভিতৰত যিকোনো 4টাৰ এতিয়া আৰু হেতু আকৌ সিৰিয়ালি হ'ব লাগিব এনেকুৱা নহয় যে ৰেন্ডমলি লৈ ললো কাৰণ ইহতিটো এটাৰ পিছত আনটোকে আহি আছে 1 ৰ পাছত 4 হ'বই গটিকে এনেকুৱা এটা সিৰিয়াল আমি চাব লাগিব 4টা ডিজিটৰ এই 6টাৰ ভিতৰত যে যাৰ সামেশন আটাইতকৈ কম হয় 857 আহিলেটো শেষেই এইখিনি আহিলে মানে 4টাৰ ভিতৰত এই 3টা যদি থাকে একেলগে তেতিয়াটো গৰবৰে হ'ব এটো লিষ্টটো হ'ব নোৱাৰে আচ্ছা প্ৰথম 4টা চাই 1 4 2 8 ইহঁতৰ সামেশনটো কিমান হ'ব 5 5 2 7 7 15 আচ্ছা এনেকে ধৰিব লাগিব মোৰ হিচাপত এই 7 ৰ পৰা ষ্টাৰ্ট কৰি 142 হ'ব 7 ৰ পৰা ষ্টাৰ্ট কৰি 142 সেইটোৱে মিনিমাম হ'ব মোৰ মতে হ'ব গটিকে আমাৰ শেষৰ ডিজিট কিটা হ'ব লাগিব 7 1 4 2 আগত থাকিলে আগত 96 ডিজিটস আসলে আৰু তাৰ পিছত এই কিটা আহিলে টোটাল 100 ডিজিটস হ'ব এই কম্বিনেশনটো গটিকে আমাৰ আনসাৰটো ডিটাৰমাইন কৰিব ঠিক আছে আমাৰ কোৱেশ্চনত কি হৈছে what is the least possible sum of digits of such a number এতিয়া আমি সামটো উলিয়াব লাগে হ'ব তাৰ কাৰণে আমি কি কৰিব লাগিব আগৰ 96টা ডিজিটৰ লগে ইহঁতৰ এই ডিজিট বিলাকৰ সামেশনটো উলিয়াই লব পাৰো কাৰণ ৰিপিটিটিভ প্যাটাৰ্ন হয় গুটেই কিটা সামেশনটো আমাক লাগিব যে প্ৰথমে 1 + 4 + 2 + 8 + 5 + 7 এটো কিমান হয় 6টা যেগিটা ৰিপিট হৈছে হিহঁতৰ সামেশনটো কিমান হয় 1 + 4 5 7 7 8 15 20 27 এটো হৈছে 27 ৰাইট গটিকে আমাৰ 96 ডিজিটৰ লকে 16 টাইমছ হ'ব আৰু লাষ্টত আৰু আমাক এটা সামেশন লাগিব 7 + 1 + 4 + 2 কাৰণ এটো হৈছে লাষ্টৰ 4টা ডিজিট এটো হৈছে 8 8 + 6 14 হ'ব therefore আমাৰ আনসাৰ যেটো হৈছে sum of such digit হ'ব 27 কিমান টাইমছ হৈছে ৰিপিট 16 টাইমছ প্লাস 14 ঠিক আছে এই হিসাবটো আমি কৰি লব পাৰো 27 * 16
এটা কাম কৰা এই হিচাপটো তোমালোকে কৰি পেলাবা হ'ব এটো হোমৱৰ্ক থাকিলে এইটোৱে হ'ব তোমালোকৰ আনসাৰ আচ্ছা এতিয়া আহো কোৱেশ্চন নম্বৰ 17 লৈ let R be the set of real numbers and f r to r be the function satisfying f of x into f of y equals to f of x minus y for all x y belongs to r find all possible values of f of 2025 2025 to borke mention kora hoise question paper khon kiyo jana na karon 2025 year to choli ase ei karone acha ami eta solve koribole lo amak ki bostu dia ase dekho se question number 17 amak bostu dia ase je f r to r mane domain r aru codomain r mane real number function to dia ase f of x functional formula ta dia ase actually f of y equals to f of x minus y আমি উলিয়াব লাগে আমি উলিয়াব লাগে f of 2025 equals to what all possible values বুলি কৈছে কো হা গটিকে f of 2025 or more than one solution উলোৱা value উলোৱা possibility আছে আচ্ছা এনেকো কোৱেশ্চন বিলাকৰ পৰাও actually hint লব পাৰি অলপ এতিয়া এনেকুৱা বিলাক ফৰ্ম যেতিয়া মাল্টিপ্লিকেশন সাবট্ৰেকশনলে চেঞ্জ হৈ যায় বা মাল্টিপ্লিকেশন সামেশনলে চেঞ্জ হৈ যায় এনেকুৱা বিলাক বস্তু ক'ত দেখা পাও আমি এক্সপোনেনশিয়াল ফৰ্ম হ'ব এক্সপোনেনশিয়াল ফৰ্ম আমি চেক কৰি চাও এক্সপোনেনশিয়াল ফাংচনত এনেকুৱা ধৰণৰ বস্তু বিলাক দেখা যায় গতিকে আমি এটা কাম কৰো let f of x equals to a to the power x এতিয়া আমি চেক কৰি চাও এই বস্তুটোকে চেক এটো কেস 1 হা কেস 1 প্ৰথম কেসটো আমি এক্সপোনেনশিয়াল ফাংচন চেক কৰি চাও গিভেন বস্তুটো গতিকে f of a হ'ব sorry f of a to the power x হ'ব গতিকে কি হ'ব f of x multiplied by f of y equals to f of x minus y এটো যদি হয় মান হ'ব a to the power x into a to the power y equals to a to the power x minus y আমি লোৱা মতে আমি exponential function a to the power x বুলি লৈছো ন so a to the power x plus y equals to a to the power x minus y হৈ যাও এতিয়া ইয়াৰ পৰা কি পাম যে x plus y equals to x minus y possible হয় কেতিয়া only if x y দুইটাই 0 হয় x y দুইটাই 0 হ'ব লাগিব তেতিয়া হে বস্তুটো পসিবল হ'ব হ'ব তেতিয়া হলে ফাংচনটো কেনেকুৱা হৈ যাব ফাংচনটো হৈ যাব therefore f of x equals to a to the power 0 which is equals to 1 এতিয়া আমি ইয়াকে মানে f of x ফাংচনটোৰ ভ্যালুৱে হৈ যাব 1 কনস্ট্যান্ট ফাংচন আহি যাব এতিয়া আমি বস্তুটো ভেৰিফাই কৰি চাও যে আমি সোয়া বস্তুটো হয় না নহয় ভেৰিফাই লেটস ভেৰিফাই কি আসলে আকৌ এবাৰ ফাংচনটো লিখি লৈছো মানে ফাংচনাল ফৰ্মুলাটো লিখি লৈছো f of x minus y হ'ব a to the power 0 into a to the power 0 সব 0 হয় so এটো হ'ব a to the power 0 minus 0 so 1 into 1 equals to 1 হ'ব which is true therefore f of x equals to 1 is a solution and therefore f of to যেহেতু এটা কনস্ট্যান্ট ফাংশন হয় গটিকে f of 2025 দিলো বা g ভ্যালু দিলো एक्चुअली তার ভ্যালুটো সদায় 1 এ ওলাব কারণ ফাংশনটো এটা কনস্ট্যান্ট ফাংশন হয় হ'ব সো এটা আনসার পালো 1 এতিয়া আৰু এটা ফাংশনৰ কাৰণে আমি ইয়াক চেক কৰি চাব পাৰো কেস 2
কেছ 2 কেছ 2 হৈছে জিৰ' ফাংচন if f is zero function zero function কি কৈ আছো if f of a equals to 0 হ'ব then ফাংচনটো আমি এটা ভ্যালুটো পাতি দিওঁ f of x into y ঠাইত a ভ্যালু পাতি দিওঁ f of a equals to f of x minus a right এতিয়া ইয়াত আমি কি পাম f of x multiplied by 0 equals to f of x minus a হ'ব আৰু ইয়াৰ পৰা কি পাম যে f of x minus a equals to 0 that means that f is identically 0 for any f of x right মানে f of a to এটা যিকোনো এটা ভ্যালু লৈছিলো এতিয়া আমি দেখিলো f of x minus a this is another value right so a value to কাৰণে 0 আহিছে গটিকে আমি এক ভেৰিফাই কৰি চাব পাৰো হা ভেৰিফাই কৰি চাব পাৰো যে ভেৰিফাই for f of x equals to 0 f of x equal to 0 ৰ কাৰণে আমি ভেৰিফাই কৰিছো কি দি আসলে আমাৰ ফাংশনাল ইকুৱেশ্যনটো f of x multiplied by f of y equals to f of x minus y ভিতৰত কি থাকে এতিয়া তাৰ ওপৰত ডিপেন্ড নকৰে কাৰণ আমাৰ ফাংশনটো আমি কি লৈছো এটা কনস্ট্যান্ট ফাংশন লৈছো কনস্ট্যান্ট ফাংশনৰ ভিতৰত দিয়া ভেৰিয়েবলৰ ওপৰত একো ডিপেন্ড নকৰে সো f of x হৈ যাব 0 multiplied by f of y হৈ যাব 0 আৰু f of x minus y as well as 0 হৈ যাব which is true for all conditions হ'ব গটিকে f of x equals to 0 is another solution হ'ব গটিকে গুটেখিনি চালি যাই আমি কি দেখিলো যে f of 2025 যদি আমি লৈ লওঁ that doesn't change anything যে functional value to ultimately আমি 0 পাম ঠিক আছে হে কাৰণে এই পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ সলিউশন দুটা আনসাৰ আছে দুটা যেটো হৈছে 0 and 1 তো এয়া হৈছে আমাৰ ফাইনাল আনসাৰ এতিয়া চাও লাষ্ট কোৱেশ্চন নম্বৰ 18 এটো এটা জিওমেট্ৰি কোৱেশ্চন হয় ডায়াগ্ৰামটো ধুনিয়াকৈ দিয়া আছে গতিকে আমি এই ডায়াগ্ৰামটো ইউজ কৰো এটো সাইডে কৈছে যে BD = CD মানে এ BD length to is equals to CD এই লেংথৰ লগত সমান হ'ব তাৰ পাছত কৈছে BE equals to DE মানে এ BE equals to DE so E to BD ৰ মিড পইণ্ট হৈছে আৰু কৈছে AP equals to PD P point is the midpoint of AD মানে এডু আৰু এই পাৰ্টটো এই দুটা ইকুৱেল আৰু এটা কথা কৈছে যে DG লাইনডাল হৈছে এইডাল আৰু CF লাইনডাল হৈছে এইডাল এই দুটা লাইন প্যাৰালেল হয় হ'ব এই ডায়াগ্ৰামটো আমি ইউজ কৰিম এতিয়া সলভ কৰিবলৈ আচ্ছা এই গুটেই কোৱেশ্চনটো সলভ কৰাৰ আগে মই এটা বস্তু তোমালোকক কৈ লওঁ যে ইয়াক সলভ কৰিবৰ কাৰণে আমাক যেটো কনসেপ্ট লাগিব হেতু মেইনলি হৈছে মিড পইণ্ট থিওৰেম অফ ট্ৰায়াঙ্গল হ'ব অফ ট্ৰায়াঙ্গল এটো তোমালোকে জানানে মই সমুকৈ কৈ দিছো বাৰু এটা ট্ৰায়াঙ্গল যদি থাকে নাম এটা দিলো ABC হ'ব তাৰে দুটা মিড পইণ্টটো লৈ লওঁ আমি P আৰু Q যেনিবা এতিয়া
এই পি কিউ যদি জইন কৰি দিওঁ দুটা মিড পইণ্ট হয় হা পিটো হৈছে এ বিৰ মিড পইণ্ট কিউটো হৈছে এ চিৰ মিড পইণ্ট তেতিয়া ফাৰ্ষ্ট পইণ্ট আমি গম পাম যে পি কিউ ইকুৱেলছ টু হাফ অফ বি চি এইটো কথা গম পাওঁ ছেকেণ্ড পি কিউ ইজ পেৰেলেল টু বি চি হ'ব এই দুটা কথা মেইন গম পাওঁ আৰু এই 1 নম্বৰ পইণ্টটোকে বা এই 2 নম্বৰ পইণ্টটোকে ওলোটাকৈ কৰিব পৰা যায় এই ছেকেণ্ড পইণ্টটোক আমি বেলেগ ধৰণে ক'ব পাৰোঁ কেনেকৈ যদি ট্ৰাইংগলটো এইটো আছিল বি চি এইটো এ এইটো পি ধৰি ল'লোঁ আমি এটা মিড পইণ্ট জানো পি এ বিৰ মিড পইণ্টটো জানো এতিয়া আমি ইয়াৰ পৰা কি কৰিলোঁ বি চিৰ পেৰেলেলকৈ এডাল লাইন টানিলোঁ পিৰ পৰা হ'ব তেতিয়া এই লাইনডালে এ চিক অট'মেটিকেলি তাৰ মিড পইণ্টত ইণ্টাৰচেক্ট কৰিব হ'ব মানে এই 2 নম্বৰ পইণ্টটোৱে উল্টাকৈও হয় মিড পইণ্ট দুটা জইন কৰিলে পেৰেলেল হয় ইডাল ছাইডৰ আৰু ছাইডৰ পেৰেলেলকৈ টানিলে মিড পইণ্টত ইণ্টাৰচেক্ট কৰে ঠিক আছে ইয়াৰ লগত এছ'চিয়েশ্যনটো আৰু কিছুমান কথা আছে বাৰু যে আটাইকেইটা মিড পইণ্ট যদি আমি জইন কৰি দিওঁ আটাইকেইটা লাইনৰ যদি মিড পইণ্ট জইন কৰি দিওঁ তেতিয়াহ'লে তাৰ এৰিয়াটো মানে এৰিয়া অফ পি এইটো আৰ নাম দিছোঁ পি কিউ আৰ ইকুৱেলছ টু 1/4 অফ এৰিয়া অফ এ বি চি ঠিক আছে এইটোৰ ইয়াত ইমান এটা প্ৰয়োজন নহ'ব হ'বলৈ ঠিক আছে আমি এতিয়া কুৱেশ্যনটো সলভিঙত আগবাঢ়োঁ নেক্সট জানিব লাগিব যে ট্ৰাইংগুলাৰ এৰিয়া ইকুৱেলছ টু হাফ ইনটু বেছ ইনটু হাইট এইটোতো তোমালোকে জানাই চাগে হ'ব তো প্ৰথম কাম আমি ষ্টাৰ্ট কৰোঁ যি দুটা ট্ৰাইংগুলাৰ এৰিয়াৰ মাজত ৰেচিঅ'টো আমাক উলিয়াবলৈ দিছে এৰিয়া অফ এ ডি এইচ ডিভাইডেড বাই এৰিয়া অফ এ বি চি এইটো ডাঙৰ ট্ৰাইংগলটো হ'ব আৰু এ ডি এইচটো তোমালোকে ইয়াত দেখিছে এ ডি এইচটো সৰুকৈ বনাই লওঁ হা কাষত যাতে ভিজুৱেলাইজেশ্যনটো হয় এ ডি এইচ এইটো এ এইটো ডি এইটো এইচ ঠিক আছে এতিয়া ইয়াৰ এৰিয়াটো আমি উলিয়াবলৈ হ'লে এই লাইনটোক অলপ এক্সটেণ্ড কৰি লওঁ আৰু এনেকৈ ল'লোঁ এই পইণ্টটোৱে ই নহয় জানো ডায়েগ্ৰামত থকা ই পইণ্টটো হয়নে গতিকে হাইট এই লাইনটোক আমি হাইট বুলি ধৰিব পাৰিম ডি ইটোক আৰু বেছ হৈ যাব এ এইচটো হ'ব চ' আমি এৰিয়া লিখোঁ হাফ ইনটু বেছ কি লিখিম এ এইচ আৰু হাইট কি লিখিম ই ডি বা ডি ই জিয়ে লিখা নেক্সট এ বি চিৰ কাৰণে হাফ ইনটু বেছটো বি চিয়ে লিখি পেলাওঁ আৰু হাইটটো লিখোঁ এ ই হ'ব আচ্ছা এতিয়া এই ই ডি আৰু বি চিৰ মাজত কিবা এটা ৰিলেশ্যন নাই জানো কি ৰিলেশ্যন আছে চোৱা যে ই ডি ইকুৱেলছ টু হাফ অফ বি ডি হয়নে কাৰণ ই পি ডিৰ মিড পইণ্ট হয় সেইকাৰণে আকৌ বি ডি কি হ'ব বি চিৰ হাফ কাৰণ ডি বি চিৰ মিড পইণ্ট হয় হ'ব তাৰমানে ই ডি ইকুৱেলছ টু 1/4 বি চি এইকণ আমি ইউজ কৰিম ক'ত ইয়াত গতিকে ই ডি ডিভাইডেড বাই বি চি হৈ যাব 1/4 এই হাফ কেইটাৰ কেঞ্চেল হৈ যাব এইকেইটা কামেই নাই চ' এ এইচ ডিভাইডেড বাই 4 এ ই হ'ব আমাৰ আল্টিমেট আনচাৰ ঠিক নহয় মানে এইকণলৈকে আমি শ্বৰ্ট কৰিলোঁ বস্তুটো যিটো ৰেচিঅ' আমাক উলিয়াবলৈ দিছে আমি এতিয়া এ এইচ আৰু এই মাজত ৰিলেশ্যন এটা উলিয়াব পাৰিলে হ'ল হ'ব এতিয়া এ এইচ আৰু এ ইৰ মাজত ৰিলেশ্যন উলিয়াবলৈ হ'লে চোৱা আমাক কি কৈছিলে যে পি ইজ দ্য মিড পইণ্ট অফ এ ডি right p is the midpoint of ad so
মিড পইণ্টৰ পৰা এই জি ডিৰ পেৰেলেলি টনা নাই জানো লাইনডাল হ'ব সেইকাৰণে এইটো যিটো পইণ্টত কাটিব এইটো যিটো পইণ্টত ইণ্টাৰচেক্ট কৰিলে সেই পইণ্টটোৰ নাম এটা আমি দি লওঁ নে কি এইটো দি দিলোঁ নাম এছ হ'ব এতিয়া এই পইণ্টটো জানো এ এইচৰ মিড পইণ্ট নহ'ব মানে এ এছ ইকুৱেলছ টু থিকনেছটো বাঢ়ি আছে অঁ এ এছ ইকুৱেলছ টু এইচ এছ ৰাইট বা এনেকৈ ক'ব পাৰি যে এছ ইজ দ্য মিড পইণ্ট অফ এ এইচ হ'ব এইটো কথা আমি বুজিলোঁ তাৰ লগতে এইটোও জানো যে এছ পি ইজ পেৰেলেল টু এইচ ডি হ'ব অলপ আগতে যে কৈছিলোঁ মিড পইণ্ট থিওৰেম অফ ট্ৰাইংগল সেইটোৱে কথা অঁ এতিয়া আমি কাৰ লগত ৰিলেশ্যনটো এষ্টাব্লিছ কৰিব লাগে এইবিলাকৰ এ এইচ আৰু আমি উলিয়াব লাগে এ এইচ এণ্ড এ ইৰ মাজত এটা ৰিলেশ্যন উলিয়াব লাগে এই দুটা বস্তুৰ মাজত এটা ৰিলেশ্যন উলিয়াব লাগে হয়নে ঠিক আছে আমি আৰু এটা ট্ৰাইংগললৈ যদি চাওঁ এইটো ট্ৰাইংগল এইটো ট্ৰাইংগল বেলেগ এটা কালাৰ লৈ লওঁ এই ট্ৰাইংগলটো কোনটো ট্ৰাইংগল এই কালাৰটো ভাল লগা নাই মই বেলেগকৈ ছেপাৰেটলি বনাই দিছোঁ হা এইফালে এইটো চি এইটো এছ এইটো এইচ এইটো ডি ডি এইচ এইটো ই এই ট্ৰাইংগলটো চোৱা এইডাল এইচ ডি ইজ পেৰেলেল টু এছ চি therefore triangle ECS is symmetric to triangle EDH right so it is symmetric triangular ki hoy corresponding side length bilak ki hoy proportional hoy hobo gotike EC upon ED is equals to ES upon EH hobo dui phale ba -1 kori diu -1 korile ki hobo EC minus ED hoy jabo -1 kori ekebare LCM loi lolo ba etu component of dividend boli kobo pora jay minus EH divided by EH so thakile ki ephale thakile EC ৰ পৰা ED মাইনাস কৰিলে কি থাকিব DC তলত ED আৰু এফালে ES ৰ পৰা EH মাইনাস কৰিলে কি থাকি যাব HS আৰু EH এতিয়া এই ৰেশিওটো বাৰু আমি জানো নেকি ডায়াগ্ৰামটো এফালৰ ডায়াগ্ৰামটো যদি আমি একবাৰ লক্ষ্য কৰো তেতিয়া আমি গম পাম যে ED আৰু CD বা DC ৰ মাজত এটা ৰিলেশ্যন আছে হাফ হয়নে CD to CD is twice of ED CD এই ভ্যালুটো হৈ যাব 2 equals to 2 মানে HS equals to 2 EH এবিলাক সাইড লেংথ হয় হা এবিলাক টুকুৰা বিলাকৰ লেংথ হয় আচ্ছা EHS HS আকৌ HS কাৰ সমান HS জানো AS ৰ সমান নহয় again HS equals to AS এই দুটা লেংথ সমান নহয় জানো ডায়াগ্ৰামত চালে গম পাম এইটো লেংথ আৰু এইটো লেংথৰ কথা কৈছো এই দুটা লেংথ সমান ইয়াত লিখি থোৱা আছে হ'ব সো এই দুটা লেংথ যদি সমান তেতিয়া হলে আমি AH ৰ লগতো EH ৰ এটা ৰিলেশ্যন বনাই দিব পাৰো হয়নে AH equals to AS
plus HS equals to AH. Okay, লিখিলো এটা ইয়াতে কৰি যাওঁ AS আৰু HS যেহেতু সমান তেতিয়াহ'লে 2EH হ'ব আকৌ প্লাছ 2EH হ'ব মানে 4EH AH equal to 4EH AH আৰু EH মাজৰ ৰিলেশ্যনটো 4EH এতিয়া আমি যদি চাওঁ আমাক যেটো বস্তু লাগিছিল কি লাগিছিল আসল বস্তুটো এই দুটা AH আৰু AE ৰ মাজত ৰিলেশ্যন লাগিছিল হ'ব মানে A to length আৰু A to length হ'ব so AH divided by AE equals to এটা to AH হল আৰু এফালে হল AE ৰ জায়গাত আমি লিখো AH plus EH হয়নে এতিয়া কি দেখিলো AH নিজৰ ভাগতে থাকিলে AH তলত AH plus এইটো আমি ৰিলেশ্যনটো পাই থোৱা নাই জানো AH আৰু EH মাজত সো EH ৰ ঠাইত আমি লিখিব পাৰো 1/4 AH বা AH divided by 4 ঠিক আছে এতিয়া যদি 4 ক তলত এলসিএম লৈ লও আৰু সেই বস্তুটো ওপৰলৈ গুছি যাব 4AH equals to 4AH plus AH হ'ব তলত হৈ যাব 5AH ওপৰত আছে 4AH তলত 5AH H length এটা cancel হৈ গল মানে ভ্যালুটো আমাৰ কি হল 4/5 so AH divided by AE equals to 4/5 এতিয়া আকৌ আমি লক্ষ্য কৰো যেটো অৰিজিনাল আমি উলিয়াব লগা বস্তু পাই থৈছিলো হেতু আছিল কলে গল এইটো ইয়াতে কামটো কৰি থোৱা আছে হয়নে ADH by ABC equals to AH by 4AE AH by 4AE মাজত ৰিলেশ্যন টো লিয়াব লাগে আৰু হেতু আমি ইয়াত এইমাত্ৰ পালো AH by 4AE আমাৰ হাতত আছিল আমাৰ ৰিকোয়াৰ্ড আনসাৰটো আছিল যে ৰিকোয়াৰ্ড বস্তুটো আছিল ট্ৰায়াঙ্গল AHD by ADH আছিল ট্ৰায়াঙ্গল ABC হতৰ এৰিয়া মাজত ৰিলেশ্যনটো আমি পাইছিলো AH upon 4AE হ'ব আৰু AH upon 4AE ভ্যালুটো এই মাত্ৰ আমি উলিয়ালো এইটো পালো নহয় সেই ভ্যালুটোকে আমি পাতি দিব পাৰো 1/4 multiplied by 4/5 so আমাৰ আনসাৰটো কিমান 1/5 units ইউনিট না থাকে ইয়াত ৰেশিও হে উলিয়াছো 1/5 এই একটা কোশ্চনকে পজিশন ভেক্টৰৰ কনসেপ্ট ইউজ কৰিও সলভ কৰিব পৰা যায় কিন্তু এই সেই কনসেপ্ট বিলাক 11 লৈকে সিলেবাসত নাই বোৰ্ডৰ সিলেবাসৰ কথা কৈ আছো মই ক্লাস 12 তে পোৱা যায় গতিকে হেতু মই স্কিপ কৰিলো হেতু নকৰিলো বেসিক ট্ৰিগোনোমেট্ৰি বেসিক জিওমেট্ৰিৰ কনসেপ্ট ইউজ কৰি আমি এই কোশ্চনটো সলভ কৰিলো Assam Mathematics Olympiad 2025 category 3 এই কোশ্চন পেপাৰখন আমি যিমান পাৰো হিমান ডিটেইলত আপোনালোকক সলভ কৰি দেখাবলৈ চেষ্টা কৰিছো আশা কৰিছো সলিউশন বিলাক আপোনালোকে বুজি পাইছে যদি কিবা ডাউট ৰৈ গৈছে তেতিয়া হলে আপোনালোকে আমাক কমেন্ট কৰিব পাৰে অথবা ভিডিওৰ ডেসক্ৰিপচনত থকা মেইলৰ জৰিয়তে ইমেইল কৰি আমাক সুধিব পাৰে শেষত এই ম্যাথমেটিক্স অলিম্পিয়াডত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভকামনা থাকিল তোমালোকৰ ৰিজাল্ট যাতে খুব ভাল হোক আৰু তেতিয়ালৈকে keep studying and keep pushing your limits with Agni